স্বাগতম জনাইছোঁ আজি অন্য এটা নতুন ভিডিঅ'লৈ। আৰু আজি আমাৰ ইয়াত জল জীৱনৰ কাম আৰম্ভ হৈছে, তাকে অলপমান চাবলৈ আহিছোঁ। গোটেইখিনি কাম আগবঢ়াই নিব লাগিব, যিহেতু এতিয়া মানে ট্ৰেক্টৰ মাৰি আছে। অকণমান আপোনালোকক দেখুৱাম। এতিয়া দিনৰ 12টা বাজিছে। 12টা বজাত আমাৰ ফালে পূৰা 36 ডিগ্ৰী গৰম চলি আছে। পূৰা কাম চলি আছে, এইবোৰ কাম কৰি আছে মানুহ। এইফালে দেখিছে পূৰা ইয়াত ট্ৰেক্টৰ মাৰি আছে। ট্ৰেক্টৰ মানে ইটো চাইডে দেখাম বাৰু, পূৰা ঘূৰি আছে। দেখিছে এই চব এনেকৈ মানে মাটিটো খনা হয়, এইটো নলাটো, আৰু ইয়াতে পাত পুতি দিয়া হ'ব। এই এফালৰ পৰা পূৰা পানী আহি থকা হৈছে। এইবোৰ মানুহ কাম কৰি আছে। কামটো মানে বহুতখিনি আগতে হ'লে তাকে অলপমান খেলি মেলি হোৱাৰ কাৰণে ৰখি গ'ল, আৰু এতিয়া এবছৰমান আকৌ এতিয়া কামটো আৰম্ভ হৈছে। তাকে এইবাৰ যাতে খেলি মেলি নহয়, ভালকৈ আগবঢ়াই নিব লাগিব। আৰু এতিয়া এই তিনিআলিটো পাই গ'লোঁ। এতিয়া দেখিছে এইফালে এতিয়া এইডোখৰত দেখিছেনে, এই পাইপডাল, এইটো মানে জইন এটা আছেতো, এইটো মানে ৰোড ক্ৰচিং কৰিব লাগিব ইয়াত। এতিয়া এইডোখৰতে ৰখাই দিয়া হ'ব। আৰু ঘৰলৈ এতিয়া আহিলোঁ। এইফালে সূৰ্য দেৱতা চাওক কেনেকুৱা ফাটি চিটি ওলাই আছে। এইটো হৈ আছে গৰম পানী হ'ব নে নহ'ব। ইয়াত চাহপাত দি চাম, চাহপানী হয় নে নহয় দেখাম আপোনালোকক। 12:45 হৈছে। অলপ দেৰি চাই লওঁ, আধা ঘণ্টা 20 মিনিটমান, তাৰপিছতে চাহপাত দি চাম ইয়াত চাহ হয় নে নহয়, তাৰপিছত দেখাম আপোনালোকক। 12:45 পানীখিনি ৰ'দত দিয়া হৈছিলে, এতিয়া চাহ পানী হৈ আছে, দেখাই আছোঁ আপোনালোকক। চাহপাতটো অলপ বেছি হৈ গ'ল, পূৰা কালাৰটো কিন্তু ক'লা নিচিনা হৈ গ'ল অলপ। চাওক পূৰা চাহপানী হৈ গ'ল। আৰু দেখিলে আপোনালোকে 20-25 মিনিটত পূৰা গৰম পানী হৈ চাহপানী হৈ গৈছে। আপোনালোকক দেখুৱালোঁ মই, তাকে ভাবি চাওক তেতিয়াহ'লে কিমান গৰম হৈছে। আৰু এনেধৰণৰ মানে জলবায়ু পৰিৱৰ্তন হৈছে আজিকালি, মানে আগৰ দৰে নহয়। আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত বহু ঠাইত কিছুমান সমস্যাৰ সৃষ্টি হৈছে। বহু ঠাইত খাদ্য নাটনি হৈছে। দক্ষিণ আফ্ৰিকাৰ নামিবিয়া আৰু জিম্বাবুৱেৰ দৰে দেশত মানে খাদ্য নাটনি হোৱা বুলি সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে ইতিমধ্যে। আৰু যদি একো কাম নাই তেতিয়াহ'লে ঘৰৰ পৰা বাহিৰ নহ'ব। আপোনালোকে সতৰ্ক হৈ থাকক। অতিমাত্ৰা গৰম তথা তাপৰ বৃদ্ধিৰ ফলত মানে মানুহৰ মৃত্যু হ'ব পাৰে। গতিকে সকলোৱে সাৱধানে থাকক এই গৰমৰ সময়খিনিত।